কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই নতুন বছৰ পাক্ষণত দিলে অসমবাসী ৰাইজক এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আচুৰ্য বৰপাত্ৰই দিলে এক ভাল খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। বন্ধুসকল, আপোনালোকে বাৰু কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীত শুনি কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু লগতে যিসকলে তেওঁৰ গীত শুনি ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। তৰালি এলবামৰ জৰিয়তে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই অসমীয়া সংগীত জগতত খোজ পেলাইছিল। ইতিমধ্যেই কণ্ঠশিল্পীগৰাকীয়ে অসমীয়া সংগীত জগতত তেওঁৰ কণ্ঠৰে সকলোকে মোহিত কৰিছে। তেওঁৰ অনুৰাগীৰ মাজত তেওঁৰ হৃদয়ত এক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই তেওঁৰ অনুৰাগীসকলৰ মাজলৈ 30 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে তৰালিৰ শুভ মুক্তি দিয়ে। যিটো এলবামৰ জৰিয়তে আচুৰ্য বৰপাত্ৰই অসমীয়া সংগীত জগতত সমগ্ৰ অসমতেই কণ্ঠশিল্পী হিচাপে পৰিচিত হৈছিল। 2025 বৰ্ষৰ তৰালিৰ এলবামটি শুভ মুক্তি দিয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ খবৰটো পাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ গীত শুনি ভাল পাইছে তেওঁলোকে প্লিজ এটা লাইক কৰি দিব।